আজি আমি সংবাদপত্ৰত আমি আমাৰ আটাচু আছে চৰাইদেউ জিলাৰ কাইপা আছে জ্যেষ্ঠ নাগৰিক সন্থা আছে পেঞ্চনাৰ সন্থা আছে সদৌ অসম ছাত্ৰ সন্থা চৰাইদেউ জিলা আছে AJYCP চৰাইদেউ জিলা আছে গুৰ্খা ছাত্ৰ সন্থা আছে আচ্ছা চৰাইদেউ আছে আশা আছে সাহিত্য সভাৰ চৰাইদেউ সংৰক্ষণ সমিতি আছে আৰু চৰাইদেউ মৈদাম স্মৃতি তৰ্পণ সমিতি আছে এনেকৈ আমি গোটেইখিনি লগ আজি গোটেই সংগঠনসমূহ লগ লাগি আমি ইয়াত আজি গোট খাইছোঁ আৰু আপোনালোকক আমি এখন সংবাদমেল আয়োজন সম্বোধন কৰিছোঁ আৰু আমি এইটো এটা সিদ্ধান্ত লৈছোঁ যে যদি আমাৰ এই দাবীটো আমাৰ চৰাইদেউ মৈদামসমূহ যদি আমাৰ চৰাইদেউ জিলাৰ ভিতৰত অন্তৰ্ভুক্ত নকৰে তেতিয়াহ'লে আমাৰ অহা 26 ফেব্ৰুৱাৰী সোমবাৰে 26 ফেব্ৰুৱাৰী 2024 তাৰিখ সোমবাৰে আমি চৰাইদেউ জিলা 12 ঘণ্টাৰ কাৰণে আমি অসম বন্ধ চৰাইদেউ জিলা বন্ধ কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আমি পুনৰ কিন্তু একাৱন্তীয়া চৰাইদেউ জিলা বন্ধ দিবলৈ আমি বাধ্য এই কথা কিন্তু আমি পুনৰবাৰ কৈছোঁ গতিকে আমি বিচাৰিছোঁ যে এই যি মীমাংসা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ এই মীমাংসা শান্তিপূৰ্ণ হওক গণতান্ত্ৰিক প্ৰক্ৰিয়াই হওক আলোচনা মীমাংসাই হওক কিন্তু এই ক্ষেত্ৰত কিন্তু আমাৰ স্মাৰকপত্ৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ আৰু এই বিষয়ে আমি যোৱা 11 এপ্ৰিল 2023 তাৰিখে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেখেতে এইটো আমাক আশ্বাস দিছিলে যে ডিলিমিটেশ্যন কমিটি শেষ হোৱাৰ পিছত আমাৰ চৰাইদেউ মৈদামসমূহ চৰাইদেউ জিলাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পৰা যাব আজি আমি সংবাদপত্ৰত আমি আমাৰ আটাচু আছে চৰাইদেউ জিলাৰ কাইপা আছে জ্যেষ্ঠ নাগৰিক সন্থা আছে পেঞ্চনাৰ সন্থা আছে সদৌ অসম ছাত্ৰ সন্থা চৰাইদেউ জিলা আছে AJYCP চৰাইদেউ জিলা আছে গুৰ্খা ছাত্ৰ সন্থা আছে আচ্ছা চৰাইদেউ আছে আশা আছে সাহিত্য সভাৰ চৰাইদেউ সংৰক্ষণ সমিতি আছে আৰু চৰাইদেউ মৈদাম স্মৃতি তৰ্পণ সমিতি আছে এনেকৈ আমি গোটেইখিনি লগ আজি গোটেই সংগঠনসমূহ লগ লাগি আমি ইয়াত আজি গোট খাইছোঁ আৰু আপোনালোকক আমি এখন সংবাদমেল আয়োজন সম্বোধন কৰিছোঁ আৰু আমি এইটো এটা সিদ্ধান্ত লৈছোঁ যে যদি আমাৰ এই দাবীটো আমাৰ চৰাইদেউ মৈদামসমূহ যদি আমাৰ চৰাইদেউ জিলাৰ ভিতৰত অন্তৰ্ভুক্ত নকৰে তেতিয়াহ'লে আমাৰ অহা 26 ফেব্ৰুৱাৰী সোমবাৰে 26 ফেব্ৰুৱাৰী 2024 তাৰিখ সোমবাৰে আমি চৰাইদেউ জিলা 12 ঘণ্টাৰ কাৰণে আমি অসম বন্ধ চৰাইদেউ জিলা বন্ধ কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আমি পুনৰ কিন্তু একাৱন্তীয়া চৰাইদেউ জিলা বন্ধ দিবলৈ আমি বাধ্য এই কথা কিন্তু আমি পুনৰবাৰ কৈছোঁ গতিকে আমি বিচাৰিছোঁ যে এই যি মীমাংসা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ এই মীমাংসা শান্তিপূৰ্ণ হওক গণতান্ত্ৰিক প্ৰক্ৰিয়াই হওক আলোচনা মীমাংসাই হওক কিন্তু এই ক্ষেত্ৰত কিন্তু আমাৰ স্মাৰকপত্ৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ আৰু এই বিষয়ে আমি যোৱা 11 এপ্ৰিল 2023 তাৰিখে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু তেখেতে এইটো আমাক আশ্বাস দিছিলে যে ডিলিমিটেশ্যন কমিটি শেষ হোৱাৰ পিছত আমাৰ চৰাইদেউ মৈদামসমূহ চৰাইদেউ জিলাৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পৰা যাব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত